অনুৰাগী হৈ জুবিনৰ ওচৰ চাপিছিলোঁ আৰু সেই অনুৰাগী হৈ আচলতে জুবিনেও হাতত ধৰি লৈ গৈছিলে যে অভিনয় কৰিবলৈ। আৰু আজি আচলতে মোৰ কাৰণে বহুত বেলেগ হৈছে। আজি মোৰ প্ৰথমবাৰ চাগে এনেকৈ বহিছোঁ আৰু সেয়াও আজি বহিবলগীয়া হৈছে আমাৰ মৰমৰ দাদা মোৰ জুবিনদাৰ কাৰণে। আৰু চিনেমাখনৰ কথা যদি মই আপোনাক চমুকৈ একেবাৰে পোনপটীয়াকৈ কওঁ, চিনেমাখনত আচলতে প্ৰথম নীল আছিলে, মোৰ বন্ধু সখী নীল আছিলে। তাৰপিছত আমাক এদিন ক'লে যে নীলে এক্টিং কৰিব। তাৰপিছত মই কৈছোঁ মই ক'ত আছোঁ, তাৰপিছত তয়ো থাকিবি। নীলৰ কিবা আমাৰ ব্যক্তিগত কাৰণত সি নোৱাৰিলে কৰিব, কিন্তু মই থাকিলোঁ। চিনেমাখনত আগতে জুবিনদাক যেনেকৈ জনা যায় যে জুবিনদাৰ যেতিয়া চিনেমা কৰে, জুবিনদাৰ মন গ'লেই চিনেমা আজি নকৰোঁ, তেওঁ মুড বেলেগ হৈ থাকে, কাইলৈ কৰিম, তেনেকুৱা আছিলে আগৰ চিনেমাবোৰ। কিন্তু এইখন চিনেমা সম্পূৰ্ণ ব্যতিক্ৰম। তেখেত প্ৰত্যেকটো চিন, প্ৰত্যেকটো দিনত তেওঁ সকলোকে যিমান টাইম দিব লাগে, চিনৰ ক্ষেত্ৰত আমাৰ বোলে প্ৰেক্টিছ কৰিব লাগে, কিবা প্ৰত্যেকটো ক্ষেত্ৰতে ৰাজেশ দাকে হওক, মানে চবেই ভাবি আছিলোঁ যে জুবিনে টাইম নিদিব, কিন্তু চবতকৈ বেছি টাইম জুবিনে দিলে। গোটেই কেৰেক্টাৰটোৰ লগত তেওঁ ইমান ধুনীয়াকৈ মানে আত্মিক হৈ পৰিছিল। তেওঁ ষ্টুডিঅ'লৈ যেতিয়া মাতে, তেখেতে কথাবোৰ পাতি থাকে, মই যদি বহি থাকোঁ তেনেকৈ পাতি থাকে। মই বোলো কিয় পাতি আছে, নাই মই এনেকৈয়ে থাকোঁ আজিকালি। মানে তেওঁ অন্ধৰ যি চৰিত্ৰ ৰূপায়ণ কৰিছিলে, তেওঁ প্ৰত্যেকটো মুহূৰ্ততেই এজন অন্ধ যুৱকৰ যি চৰিত্ৰ ৰূপায়ণ কৰিছিলে, তাৰ মাজত সোমাই সোমাই তেখেতে নিজক সেই কেৰেক্টাৰৰ কাৰণে গঢ়ি তুলিছিলে, কেনেকৈ চৰিত্ৰ ৰূপায়ণ কৰিব চিনেমাৰ পৰ্দাত। আৰু সেইখিনি আচলতে আমি যেতিয়া শ্বুটিং কৰিছিলোঁ প্ৰত্যেকটো মুহূৰ্ততে দেখিছিলোঁ। আৰু মই সৰুকৈ এটা কাহিনী আছে যে বিশ্বনাথ চাৰিআলিত আমাৰ শ্বুটিং চলি আছিলে। মই প্ৰথম কৈলোঁ যে প্ৰথম দিনৰ শ্বুটিঙত জুবিনদাই যেতিয়া মই প্ৰথম কেমেৰাৰ আগলৈ গৈছোঁ, আমি গানত নিজৰ গানত কেতিয়াবা অভিনয় কৰোঁ, সেয়া আমাৰ বেলেগ কথা। বাট ডাঙৰ পৰ্দাৰ এখন চিনেমা, তাতে জুবিনদা যাৰ অনুৰাগী আমি, মানে মোৰ কাৰণে ভয় লগা কথা। তেওঁলোক সন্মুখত আছে, ৰাজেশ দা আছে, সকলোৰ সন্মুখত বহি আছে। আৰু যেতিয়া মই প্ৰথম চৰিত্ৰ মই কেমেৰাত ডাইলগ ক'বলগীয়া হৈছিলে, তেখেত ওচৰলৈ আহিছে, এটা পাহৰি যা কোন ক'ত কি হয়, তই মোৰ লগৰ, তয়ো মোক তই বুলি মাতিব লাগিব এখন চিনেমাত, ময়ো তোক তই বুলি মাতিম, আমি একেলগত, তই পাহৰি যা কোন হয়, তই নিজৰ মতে যেনেকৈ মন যায় চিনেমাখন কৰি যা। আৰু সেই সাহস তেখেতে কোৱা কথাখিনিলৈ আগবাঢ়িলোঁ। বিশ্বনাথ চাৰিআলি এটা কথা যে মোক মাতিছিলে যে এদিনৰ শ্বুটিং আছে, ৰাতিপুৱা গুচি আহিলে গধূলি শেষ হৈ যাব। মই গ'লোঁ, দিনটো আমাৰ আবেলিলৈ শ্বুটিং শেষ নহ'ল। ৰাজেশ দাই ক'লে যে কাইলৈ ৰখি দে, পৰহিলৈ আকৌ শ্বুট কৰিম। মই গুৱাহাটী গুচি যাওঁ, কাম অলপ আছে, কৰি আকৌ পৰহিলৈ গুচি আহিম। তো পৰহি ৰাতিপুৱা 8টা বজাৰ পৰা শ্বুটিং আছিলে। মই 6টা বজাত আহি পালোঁ। তাৰপিছত মোক দাদাই কৈছে তই শুই থাক। মই শুই থাকিলোঁ। মই বোলো শ্বুটিং আবেলি কৰিম। আবেলি